আমি ঘৰত নথকাত আমি দুজনেই অফিচ গৈছো, মিছেছ আৰু মই 9:30 ওলাই গৈছো। তো ইয়াত 5:30 মিছেছে ৰিটাৰ্ণ হৈ আহি দেখে ঘৰত তলা দুটা ভাঙিছে, ভাঙি ভিতৰৰ বেডৰুম চেডৰুম ভাঙি গড্ৰেজৰ পৰা সোণা আছিল আপোনাৰ প্ৰায় 7-8 ভৰিমান সোণা আছিল আৰু 50,000 টকা চুৰি লৈ গ'ল। এতিয়া দিনতো আমি অফিচত আছিলো, ক'ব নোৱাৰিম। ধৰক 9:30 পৰা ওলাই গৈছো, আমি আকৌ ধৰক 5:30 আহিছো। মোৰ নাম ইছমাইল হুছেইন। মোৰ ঘৰতে হৈছে নয়াপাৰা। মাৰিলো অভয়পুৰী আৰক্ষী আহিছিল, আহি তদন্ত কৰি গ'ল। লক চক চিজ কৰি লৈ গ'ল। এইটো ঘৰত মানে চুৰি হৈছে। এইটো মোৰ দাদা হয়, ইছমাইল হুছেইন। এওঁ দুয়োজনে চাকৰি কৰে। এই চাকৰি দুয়োজনে, এজনে বাইদেউজনীয়ে মানে গোৱালপাৰাত চাকৰি কৰে আৰু ইছমাইল দাই আমাৰ ডিচি অফিচত বৰপেটাত চাকৰি কৰে। সেইটো সুযোগতে মানে চোৰে এইটো 9:30 পৰা আৰম্ভ কৰি 5টামান আগতে হৈ গৈছে ঘটনাটো। মানে মোৰ সেই বাইদেৱে 5:30 আহি ইয়াতে পাই এই ঘটনাটো দেখা পায় আৰু লগতে আৰক্ষীক জনাই কথাখিনি। আৰক্ষীৰ লগতে SDPO ছাৰ আহি বস্তুখিনি তন্ন কৰি হেৰি চাই যায় আৰু এইখিনি ঠাই হ'ল নয়াপাৰা। সামগ্ৰীৰ মাজত 8-9 ভৰিমান সোণ লৈছে আৰু 50,000 টকাই মেইন, আৰু সৰু সুৰা কিবা আছিল সেইখিনি আৰু হিচাপ নাই তাৰমানে।